আমাৰ আশাটো বুজৈ বিয়োগ হলি নাহ এই কথাখিনি উদ্ধৱে কৈছি যে ঋষি যে সাপ দিছিল সেই সাপটো তুমি ব্যৰ্থ নকৰিলা তিনিটামান কাৰ্য আছে সেইকাৰণে বংশ সংহৰণ কৰিছিল ইভাগে ভূমিৰ ভাৰ সংহৰণ কৰাৰ কাৰণেও ইভাগে কুমতীয় গান্ধাৰীয় সেই দিছিল না সাপ দিছিল ইভাগে ঋষিও সাপ দিছিল বহুতটা ক্ষেত্ৰত বংশ সংহৰণ কৰছে ঈশ্বৰে তেওঁ ৰাখবা পাৰে ইচ্ছা কৰিলি ঋষিৰ সাপ নহ কৰিব পাৰে কিন্তু ভকত ঋষিসকলৰ কথা ৰক্ষা কৰাটো ধৰ্ম এই কথাখিনি ইয়াতে আমাক বুজাইছে যে ঋষি সাপ ব্যৰ্থ নকৰিলা জগতৰ ঈশ্বৰে ঋষিসকল আছিল মহাধাৰ্মিক এলা উলা নাছিল মহাধাৰ্মিক আছিল সেই ধৰ্ম ভকতবিলাকৰ কথা ঈশ্বৰে নেফলো তেওঁলোকে যিটো কৈছে সেইটো হবাই লাগিব ভকতৰ ওচৰত ঈশ্বৰ বন্দী ঈশ্বৰক যি কৰবা দিয়ে সেয়ে কৰে বুলি কৈছে ঈশ্বৰে এই কথাখিনিয়ে কৈছি যে ঋষিৰ সাপ ব্যৰ্থ কৰা নাই সেইকাৰণে আমি গম পালো কথাখিনি উদ্ধৱে পৰম ভকত কাৰণে গম পাইছি এতিয়া আমি ভাবিমে ঈশ্বৰ হৈও তেওঁ বংশটো ৰক্ষা কৰিব নলাক না কিন্তু সেইটো নহয় তেওঁ হৈছে জগতৰ স্বামী সেইকাৰণে ইয়াতে কৈছে তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি এই কথা এটা কৈছে তোমাৰ চৰণ নেদেখি খনেকো থাকিব নোৱাৰো হৰি অলপ সময় মই তোমাৰ চৰণখন চিন্তা নকৰাকে তোমাক নেদেখলি মই থাকবা নৰো আৰু সেইজন ব্যক্তি তুমি জগতৰ ঈশ্বৰ মোৰ পৰম ঈশ্বৰ তুমি এৰিলা তো চাৰিব প্ৰাণ প্ৰভু তুমি যেতিয়া গুচি যাবা মোৰ আৰু এই জীৱনটো নাথকেই মই থাকবা নৰো তুমিও ইভাগে পৃথিৱী চাৰবা ময়ো প্ৰাণ ত্যাগ কৰিম আৰু কথাটো কৈ থলো তোমাক যি উদ্ধৱৰ ভাৱ সেইটো প্ৰকাশ কৰিছে কৃষ্ণৰ চৰণত তুমি তপ পুণ্য তুমি বিনে শূন্য দেখ ই ত্ৰিজগত কাৰ পুণ্য কৰো চৰণত ধৰো
লয়ক মুকলগত তুমি তপ পুণ্য তুমি বিনে শূন্য আমি আচলতে ঈশ্বৰ কৃষ্ণতে সমস্ত দেখবা লাগে তপ পুণ্য জপ সমস্ত জগতখেন ঈশ্বৰত দেখবা লাগে কিন্তু আমি নেদেখো আমি ভিন্নতাত দেখো সেইটো আচলতে ভুল সেইকাৰণে উদ্ধৱে কৈছে যে মই কিন্তু হেনে নহয় মই তোমাৰ তাতে সমস্ত দেখো ঘৰ সংসাৰ সমস্ত তোমাকে অৰ্পণ কৰছো আৰু তুমি বিনে মই শূন্য দেখো তুমিহে মোৰ ধন তুমিহে মোৰ জন তুমিহে মোৰ সমস্ত কিন্তু আমি কি কৰোঁ তেওঁক মানে নাভাবোঁ আমি এই বয়াটোহে আমি নিজৰ আপোন বুলি ভাবোঁ সেইটো নহয় এইকাৰণে ভকতৰ ধন হৈছে কৃষ্ণ নাম উদ্ধৱে কৈছে মই তুমিহে মোৰ আচল ধন বাকী মোৰ ধন নহয় আৰু তুমি বিনে মই জগতখেন শূন্য অন্ধকাৰ দেখোঁ তুমি য'ত তোমাৰ নাম চিন্তা কৰিলে মই মানে সেই আহি যায় একদম তুমি নহ'লে মই থাকিব নোৱাৰোঁ সেইকাৰণে তোমাৰ চৰণত মই কাৰ্পণ্য কৰি কৈছোঁ একদম কাকুতি কৰছোঁ মিনতি কৰছোঁ তোমাৰ চৰণত ধৰি লৈয়ক মোকো লগত তুমি জকে যাওঁ মোক খালি লগত ল মোক একো নালাগে ধন সম্পত্তিও নালাগে মোক একোৱেই নালাগে খালি তুমি জকে যাওঁ মোক লগত লৈ যাওঁ সেইখিনি তোমাৰ ওচৰত মই প্ৰাৰ্থনা নাই সংঘান নাছিল মায়া নাই একো নাই এই ক্ৰেতাৰ যুগৰ পৰা অমৰে আছিল উদ্ধৱ ক্ৰেতাৰ যুগৰে ঘটনা এইটো ক্ৰেতাৰ যুগতে উদ্ধৱ আছিল উদ্ধৱৰ জন্মটো দাপৰ যুগত নহয় ক্ৰেতাৰ যুগতে এইটো উদ্ধৱৰ জন্মটো ইয়াতে নাই ভাগৱতত নাই বেলেগত আছে যদি সোধে উদ্ধৱত মাক পিতেক কোনি সেইটো ক'ব লাগিলে এই ক্ৰেতাৰ যুগত যাব লাগে প্ৰত্যেক ক'ব নোৱাৰে একদিন প্ৰহ্লাদৰ পুতেক বিৰোচন একমাত্ৰ পুতেক বিৰোচনে বহুত বছৰ বিয়া পাতা নাছিল তাৰপিছত সংহাৰ কৰবাৰ মন গেল বিৰোচনক মই সংহাৰ কৰিম সেই বুলি দেখে দেখে কইনা বিচাৰিলা বিৰোচনে ক'তো মানে নিজৰ ইচ্ছা মতে পচন্দ নহয় কইনা আমাৰো সেনে না বহুত ঘূৰে বহুত চাই পচন্দ নহয় এই বিৰোচনৰো কইনা পচন্দ হোৱা নাই ইতে এই নাৰদক সুধছি বিৰোচনে যে মই কইনা বিচাৰি পোৱা না এটা মোক উপায় দিয়া তেওঁ কৈছে তুমি এটা কাম কৰা তুমি নাৰায়ণক চিন্তা কৰা কৃষ্ণক তেওঁ তোমাক সমিধানটো দিব তুমি তপ কৰা ঈশ্বৰক এই বুলি বিৰোচনে এই জংঘলৰ মাজত কোনো নহৰ ঠাইত গৈছি আৰু যাই তাতে একান্ত মনে ঈশ্বৰ কৃষ্ণক ধ্যান কৰিছে আৰু ধ্যানত সন্তুষ্ট হৈ নাৰায়ণে উপস্থিত হয় ক'লা যে তোমাক কি লাগে কিয় মোক ইমান ধ্যান কৰছ বোলে মোক প্ৰভুৱে একো নালাগে মোক এটা কন্যা লাগে কন্যা ৰাখাত মই মানে তোমাক বিয়া কৰবা হেৰি কৰবা ইচ্ছা কৰছোঁ তিতে বোলে কেনে কন্যা লাগব বোলে মোক তোমাৰ নিচিনা ৰূপে গুণে তোমাৰ নিচিনা লাগে মোক এটা ধুনীয়া কন্যা তাৰপিছত বিৰোচনক ক'লা দে হ'ব তথাস্তু দিলাগে নাৰায়ণে সন্তুষ্ট হৈ এক পেট শাখা দিলা নিজৰ শাখা এক পেট খুলি ক'লাক বিৰোচনক যে তুমি এই কংকণ পেট ল এই শাখা পেট যাকে পিন্ধ দিয়া মোৰ নিচিনা ৰূপে গুণে এটা কন্যা তুমি নিশ্চয় পাবা যাকে পিন্ধ এটা যদি বুঢ়ী মানুহকো যদি পিন্ধে দিয়া শাখা পেট সেয়ে হৈ যাব মোৰ নিচিনা সম্পূৰ্ণ মোৰ নিচিনা কন্যা পাবা তুমি বিৰোচনে বোলে ৰ পাইছোঁ আজি তালত এই নাৰায়ণক মই পিন্ধে দিম কেনেকৈ পিন্ধম এতিয়া তাৰপিছত নাৰায়ণ প্ৰভু হ'ব সঁচাই না বোলে সঁচাই বিৰোচন হৈছে দৈত্য আহোঁ তাৰপিছত বিৰোচনক ভাবি নাৰায়ণে যেতিয়া আশীৰ্বাদ দিবা হাতখন আলগে দিছে কাটপালো তেতিয়া থাক মাৰি ধৰি শাখা পেট দিলা সুমে নাৰায়ণৰ তাতে নাৰায়ণটো কন্যা হৈ গ'ল লগে লগে সত্যত বন্দী হৈ গ'ল বিৰোচনে কন্যা লৈ আহিলা জগতৰ ঈশ্বৰক ঘৰক
এই কথাটোতো কোনো গম পোৱা নাই লক্ষীৰ হাহাকাৰ লাগি গেল বৈকুণ্ঠত নাৰায়ণে কক গেল কিবাকে বন্দী কৰি থৈলা ঘৰক লৈ গেলি ঘোঁৰাত উঠে খটখটে হে কইনা আনছো ভুইচৈ লাগি গেল ৰাজ্য সেনেকে ভাই 1 বছৰমান থাকিল নাৰায়ণে ভাবি তুমি কাক কওঁ মইতো কইনা হৈ থাকলো কায়োতো মই চিনিও নাপাই উদ্ধাৰ কৰে কাক এই কথাটো নাৰদে গম পায় নাৰদে জানে আৰু প্ৰভু এতে আছে এটা উদ্ধাৰ কৰিব লাগিব কেনেকে উদ্ধাৰ কৰোঁ 1 বছৰ হ'লে মোটামুটি ব্ৰহ্মা আৰু বিষ্ণুৰ তাকে গাল না সেই লক্ষীক কলা লক্ষীৰ হাহাকাৰ কান্দা কাটা লাগছি ইমান দিন ক'ত গেল ক'ত গাই গ'ল কাৰোবাৰ অপহৰণে কৰলাক নেকি কান্দি আছে লক্ষীক কৈছোঁ তুমি চিন্তা নকৰিবা বিৰচনে বন্দী কৰি দিছি তোমাৰ সেই তুমি গেলেও নহ'ব তুমি এটা কাম কৰা ব্ৰহ্মা আৰু মহেশ্বৰক কথাটো সাক্ষ্য বিচাৰখন দিয়া তেওঁলোকে কিজানি পাৰে উদ্ধাৰ কৰি আনবা তেতিয়া লক্ষীয়ে কাকুতি কৰি এই ব্ৰহ্মাক আৰু মহেশ্বৰক কলাক কথাটো ব্ৰহ্মা আৰু মহেশ্বৰে কৈছে ৰতে উদ্ধাৰটো কৰবাই লাগিব বিষ্ণুক কি বুদ্ধি কৰা যায় বিৰচন আছিল মহাভকত বিৰাট ভকত আছিল আহোম কি কৰিছে ব্ৰাহ্মণ হৈ গৈছে ভকত হৈ গৈছে বৈষ্ণৱ হৈ যে কৈছে বিৰচন গেল লক্ষীক কৈছে তুমি চিন্তা কৰবা নালাগে তোমাৰ নাৰায়ণক মই আনি দি আছোঁ তুমি ধৈৰ্য ধৰা গৈছে বিৰচনৰ তাতে বাটৰ পৰা মাত লৈ গৈছে বিৰচন বোলো গুৰুদেৱ আহক আহক ভৰি হাত ধুই ধুনীয়াকৈ ঘৰক নিছি যে কথা এটা শুনছোঁ বোলে কি গুৰুদেৱ তুমি বোলে এটা কন্যা লৈ আহিছ ধুনীয়া কন্যা কন্যাটো চামো আজি আৰু ভাতো খাম আজি তেওঁৰ হাতেহে খাম বেলেগে কিন্তু দিলি নহ'ব বেলেগে দিলে আমি নাখাওঁ আদেক দিলা আকৌ হ'ব নতুন কন্যা আমাৰ ৰন্ধন কৰিব আমাৰ গুৰুদেৱ আহিছে আহোম ভকত খুৱাব মোৰ সৌভাগ্য আজি সেই কৰা যোগাৰ কৰা এই বুলি ৰান্ধবা দিছে বাৰবা দিছে ধুনীয়াকৈ আৰু কৈছি আমি য'ত ভাত খাম ভাই তাতে তুহুন যাব নোৱাৰা কাইও আখলে কন্যাটোহে আমাক ভাত দিব পাৰিব বেলেগে নোৱাৰে সেইটো এটা চক্ৰান্ত কৰিছে তাকো যাতে গম নাপায় কোনো গম পাবা নোৱাৰে না কোনো প্ৰচাৰ হ'বা নোৱাৰে তাৰপিছত ভাত দিবা আহিছি আহোঁতে নাৰায়ণে চিনি পাইছি আনবা ধৰছি বৰ এনে ভাই এতিয়া বাচছো মোক টেনশ্যন কৰবা নেকি গিয়া আহাৰ লগে লগে টান মাৰি শাখাপেট উলিয়াই দিয়াৰ লগে লগে নাৰায়ণ ৰূপ পালা এতিয়া শাখাপেট পিন্ধই কাক কোনো গম নাপাকে পিন্ধাব লাগিব তাতে এটা ৰান্ধনী আছিল কুজি ৰান্ধনী বুঢ়ী তাইক মাতি আনি তাইৰ হাতত পিন্ধি দিলে তাই সেনে হৈ গ'ল কন্যা নাৰায়ণ বৈকুণ্ঠত গুচি গ'ল তাৰে পিছততো নাৰায়ণটো গৰ্ভৱতী হ'ল বিৰচনৰ লগত তিতে এই শিৱই ত্ৰিশূলেদি উৰু ফালি এই বলিক জন্ম কৰিছে এনেকৈ হৈছে মায়েক নাই নাৰায়ণৰ পৰা এই ৰহস্য আছে এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে এই বুলি সন্ত মানে ভকত সাধু মহন্ত তেওঁ কৃষ্ণৰ চৰণত পৰি কান্দি আছে বহুত অনেক কাতৰ কৰছি কি কাতৰ কৰছি যে তুমি মোক খালি লগত লৈ যাও মোক এৰি নাযাবা এই পৃথিৱীত অকলশৰে মই থাকবা পাৰবান নাই নয়নৰ ধাৰায়ে বহৈ ভকত আকুল ভাবে কতহ কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে চকুৰ পানী বৈ গৈছি বহুত কাকুতি মিনতি কৰছি কৃষ্ণৰ চৰণত ধৰি ধৰি কিন্তু ভগৱান প্ৰভুৱে একো উত্তৰ দিয়া নাই ইটাক লগি এইটো উদ্ধৱেহে প্ৰকাশ কৰি আছে যে তুমি মোক লগত লৈ যাও মোক এই শূন্য কৰি নথবা এই পৃথিৱীত ইহে ন অৰুণ চৰণ দুখানি
তেজি জীৱকন হতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়ক মকলগতে। তোমাৰ এই অৰুণ চৰণ দুখেনি নাচকে মই থাকবা পাৰবাৰ নাই। তুমি মোক লগত লৈ যোৱা। হে বান্ধৱ কৃষ্ণ, তুমিয়ে মোৰ বন্ধু, তুমিয়ে মোৰ বান্ধৱ, তুমিয়ে মোৰ সমস্ত। নৱধা সমূলি নিয়ক মকলগত, তুমি মোক নবধবা। তুমি যদি মোক নেন তেতিয়া মোক বধাৰ নিচিনা হ'ব, মোৰ প্ৰাণ বায়ু উৰি যাব। সেইকাৰণে তুমি মোক লগত লৈ যাওঁ। এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাবে। দশ দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাহিকে গাৱে। পাৱত পৰি পৰি বহুত কাৰুণ্যভাৱে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে, ঈশ্বৰক অনুৰোধ জনাইছে, কিন্তু কৃষ্ণই একো মাতা নাই। আৰু উদ্ধৱে দশা দিশ সকলেহে অন্ধকাৰময় দেখছি, চেতনা নাই গাঁৱত, মানে জ্ঞান শূন্য হৈ গৈছে উদ্ধৱ। আমাৰ কোনোবা এটা ব্যক্তি যদি আমাৰ মাজৰ পৰা গুচি যায়, আমাৰ কি হয়, আপোন মানুহজন গুচি গ'লে আমাৰো সেনে পাগলৰ নিচিনা হয়, জ্ঞান শূন্য হৈ যায়, কি কৰোঁ কি নকৰোঁ। উদ্ধৱৰো সেনে হৈছে। ভগৱন্ত প্ৰভু মোৰ নিজৰ আত্মা, নিজৰ মানে সেই সমস্ত তেওঁ তাতে মই এৰি দিছোঁ, তেওঁ যদি আজি গুচি যায় মোৰ কি হ'ব। তেওঁৱে সেইবুলি গাঁৱত চেতনা নোহোৱা হৈ গৈছে উদ্ধৱৰ। ভকতৰ দুখ দেখি ভগৱন্ত হৈলন্ত নেত্ৰ সজল। অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল। উদ্ধৱে যেনেকৈ কান্দি কান্দি মিনতি কৰি আছে, এই দৃশ্যটো কৃষ্ণই দেখা পাই নিজৰে চকুৰ পানী ওলাই গৈছে ভগৱান কৃষ্ণ, যে মোক ইমানেই ভাল পায়, ইমানেই ভক্তি কৰে। ভক্তিত উদ্ধৱৰ ভক্তিত চকুৰ পানী হৈছে কৃষ্ণৰ। শুনা নৰলোক মহন্তৰ হক দেখা দুখ কেন মত। ধন জন যত জীৱন যৌৱন জানা হবে অশাশ্বত। আমাক কৈছে এইখিনি কথা যে উদ্ধৱ মহন্তৰে কেনেহেন সুখ অৱস্থা আৰু আমাৰনো কেনে হ'ব পাৰে সেইটো কৈছে। এই জীৱন, এই যৌৱন চিৰস্থায়ী নহয়, অৰ্থাৎ এনে সাৰ নাই। পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে ক তাতে ক মায়া। খনেকে থাকিয়া খনেকে অন্তৰৈ সম্যক মেঘৰ ছায়া। এইবিলাক মেঘৰ ছায়াৰ নিচিনা, ইতে আছে ইতে নাই। এই সংসাৰবিলাকো আমাৰ সেনেহেন, ইতে আছোঁ ইতে নাই। আজি বলৱান হৈ আছোঁ, কালি নাই। সেই কথাখিনি ইয়াতে কৈছে, এইটো চিৰস্থায়ী নহয়। কেতিখনে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা। সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভনে দেখা। এই শৰীৰটো খন্তেকীয়া বুলি কৈছে। যেনেকৈ পানীত একবাৰ যদি আমি আঁচ দি দিওঁ
বহি থকা পানীত আঁচ দিলি তাত থাকিব নেকি? চিন থাকে নেকি? নাথাকে, চিন নাই। আমি যে পানী কাটি দিলে তাত চিন নাই একো, চিন নাই। আমাৰ জীৱনটো সেনেহেন, সেই যিমান সময় থাকিব সিমানখিনিহে মানে আমাৰ জীৱনটো সেনেই ভাবি চালি না। দুখ লগা কথা, আজি ভিনি ভিনি বুলি মাতি আছে, কালি নাপাব। এই কথাখিনি ইয়াতে কৈছি যে আমি চিন্তা কৰা নাই, আমি চিন্তা কৰা নাই। কিয় চিন্তা কৰা নাই? আমি মৰণটো দেখা নাপাওঁ। আমি মৰাটো কায়ো নাভাবে, অমৰ বুলি ভাবে। এই নাভাবাটোৱে হৈছে আমাৰ ডাঙৰ দুখ, পাপ। আমি ভাবিব লাগিব, এৰে পিছত আমি ক'ত যাম, আজি আছোঁ কালি নাই। এই পাপ আৰু পুণ্যটোহে লগত নিব লাগিব। আত্মাৰ মৰণ নাই, সকলোকে ভাববা দিছে। দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰো, পাতে কত গৈলা তল, হৰি নামে পাইলে তেখনে উদ্ধাৰে, দেখাব কতিৰ বল। দেৱতা তীৰ্থত কৰি ভকতে সেৱৰ। দেৱতা আন দেৱ দেৱীৰ কথা কৈছে ইয়াতে, আৰু তীৰ্থ যিমান তীৰ্থস্থান আছে তেওঁলোকে আমাৰ পাপ মোচন কৰিব নোৱাৰে বুলি ৰাখবা নোৱাৰে। আমি পাপত তল যাই আছো, আমি পাপ সাগৰত তল যাই আছো, সেই তলৰ পৰা আমাক উদ্ধাৰ কৰিব নোৱাৰে বুলি কৈছে। উদ্ধাৰ কৰিব কিহে? হৰিৰ নামে পাইলে তেখনে উদ্ধাৰে, দেখা ভকতিৰ বল। হৰিৰ নাম যদি ৰাম নাম যদি ললি আমাৰ লগে লগে উদ্ধাৰ হ'ম বুলি কৈছে। সেইকাৰণে আমি তীৰ্থ ভ্ৰমণ কৰি আহিলেও ভকত চাইটা মাতি আনিম অলপ কিয় কৰোঁ? তাতেহে ধৰ্মটো হয়, তাতেহে আমি এনে চাব পাৰিম। এইটো এটা হেৰি মানে মনৰ এটা তৃপ্তি, এইটো চকুৰ তৃপ্তি। আমি এইটো দেখা পালোঁ, অলপ ভাল লাগিল। কিন্তু এই হৰিৰ নাম, এই ভক্তিতহে আচল আছে। আমি জগন্নাথ ঘূৰি আহিলেও নাংমেন আমি দেওঁ না বোলে পৰশুকুণ্ডৰ পৰা আহিছি, ভকত চিতা মাতি নামৰ শাস্ত্ৰ পাঠ লাষ্টত ভকত ভক্তি, তাতেহে উত্তম ভক্তিটো হ'ল। সেই কথাখিনি ইয়াতে কৈছি যে যিমান কৰিলেও কাম নহ'ব, মেইন হৈছে ভক্তি। ভক্তিটো লাগব। আমি 4 বস্তুত শৰণ ল'ব লাগে। সেইটো হৈছে আমাৰ গুৰু, দেৱ আৰু নাম আৰু ভকত। গুৰু, দেৱ, নাম আৰু ভকত। কলি যুগত এই 4 বস্তুত আমি শৰণ ল'ব লাগে। প্ৰথম হৈছে আমাক গুৰু লাগব, তাৰপিছত আমাক দেৱ লাগব, তাৰে পিছত আমাক কি লাগব? নাম লাগব আৰু ভকত। এই 4 বস্তু। আমি গুৰুক স্মৰণ কৰিব লাগব। গুৰুক যদি স্মৰণ নকৰা তেতিয়া কিন্তু ফলপ্ৰসূ নহ'ব। তুমি যিমান শাস্ত্ৰ পাঠ কৰিলেও যিমান কৰিলেও তাত একো ফল নহ'ব। গুৰু লাগবই। আৰু দেৱ হৈছে কৃষ্ণ, কৃষ্ণক ভজবা লাগব। তেওঁক যদি নভজা কাম নাই। সেইকাৰণে কৃষ্ণই কৈছে 2টা বস্তু কাটি দিছোঁ কলিৰ যুগত। বোলে কি? বোলে গুৰু আৰু দেৱ। গুৰু আৰু দেৱক বিচৰি নাপাবা কলিৰ যুগত। ভিন্নতা গুৰু ওলাই গৈছি, ওলছি না নাই? বহুতটা। আমি ঈশ্বৰ কৃষ্ণকো আমি বিচৰি পাবাৰ নাই, পাম নেকি? এতিয়া সাক্ষাৎ কৰোঁ ভগৱান কৃষ্ণ ক'ত আছে, কোনো পাবাৰ নাই। সেইকাৰণে 2টা বস্তুত থৈছে, সেইটো হৈছে নাম আৰু ভকত। নাম আৰু ভকতত যদি শৰণ লয় 10টা বস্তু নিজে পায়। গুৰু আৰু দেৱ নামৰ জৰিয়তে পাব বুলি কৈছে। আপনা আপনি আহে। ভকত আৰু নাম এই 2টাত যদি শৰণ লওঁ, সেই 2টাত যদি আমি আশ্ৰয় লওঁ, গুৰু আৰু দেৱ নিজে নিজে তাতে পাব। আমি এটা গুৰু সেৱা কৰিব লাগিলে ভকত চিত্তা মাতবা লাগিব। তাতে নাম ধৰিলেহে সেইটো গুৰু সেৱা, সেইটো দেৱ সেৱা। বুজি পাইছা না? সেইটো সেইকাৰণে ভকত আৰু নামটো লাগেই আমাক, এৰবা নালাগে। সেইকাৰণে শাস্ত্ৰ পাঠ অলপ হ'লেও কৰিব লাগে। মংগল কৰ্ম কৰিলে, কাৰোবাৰ জন্মদিন হওক, শুভ কৰ্মত কৰবাই লাগে।
খোৱা বস্তুটো ডাঙৰ বস্তু নহয় আজিকালি বহুত সেই কৰে বহুত লাখ লাখ টকা পইচা খৰচ কৰিও ভোজন দিয়ে খাবা দিয়ে মানুহ তাতে একো ফল নহয় বুলি কৈছে তুমি মাংস পিলেটক দিলা মাছ পিলেটক দিলা মাছৰ ডখৰ ডাঙৰ দিলা মাংস গোটেই বহুত দিলা যিমান খাই সিমান দিছ বাটত আহি কি ক'ব নিমখ বেছি হৈছে জ্বালা ধৰি মই খাবাই নলো ভাই মোৰ তাকে ফিচাকে নিয়েছি খাবা বোলে মোৰ তাতে বুকৰখিনিহে আহিছে খাবা বোলে দৈখিনি টেঙা মানে শান্তি দিবা নবা সেইকাৰণে কৈছে সেইবিলাকত উত্তম নহয় সেইবিলাকত ভক্তি নহয় সেইবিলাকত ধৰ্ম নহয় ধৰ্ম হ'ব ভকতৰ লগত ঈশ্বৰৰ কথা আলাপ আলোচনা কৰিলেহে সেইখিনি দেই ভগৱন্ত প্ৰভু আৰু গুৰুৱে সন্তুষ্ট হয় বুলি কৈছে এতিয়া আমি লগ লাগছোঁ ঈশ্বৰৰ কথা কৈছোঁ ইয়াতে গুৰু আৰু দেৱে সন্তুষ্ট হ'ব কিন্তু আমি যদি বেলেগকৈ যদি মাছ মাংস খুৱাই যদি এটা মানুহ খুৱাওঁ সেইটোত কাম নহয় খুৱালে ধৰ্ম নহয় ভকতৰ লগত ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰাটোহে আচল সেই কথাখিনি ইয়াতে কৈ আছে ঠগি দিবা লাগে নাম অলপ ধৰবা লাগে ভাগৱত অলপ নামমান চাবা লাগে ভক্তিটো লাগে ধৰবা লাগে কৰবা লাগে আৰু যদি সংগ নাপাওঁ ঘৰত নিজে নিজে হ'লেও অলপ ছাতি খৰে লোগ গধূলিবেলা ঈশ্বৰৰ এটা প্ৰাৰ্থনাই কৰা কিন্তু বহুতৰ গৃহত ধূপ একডালো নজলৈ সেইবিলাকত কি হয় কলি বাহা লয় আৰু কলি বাহা ললিতো জানাই ধৰ্ম নষ্ট অলক্ষী তাৰ মংগল নাই সেয়ে কৈছে আমি নাজানো বিষয়ত মজি আমি অন্ধ হৈ গৈছোঁ ঈশ্বৰ কৃষ্ণক চিনি নাপৰ কাৰণে আমাৰ এই দশা সেইখিনিয়ে বুলিলে হয় সেইখিনিয়ে বুলবা লাগে বিষয়ৰ দশে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আচক উত্তম ভকতৰ কথা সামান্য ভকত